নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে, ভালে কুশলে থাকক, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি এটা একচুৱেলি আনবক্সিং নহয়, এই বস্তুটো এটা নতুন বস্তু এটা লৈ আহিছোঁ। মই এইটো আনবক্সিং কৰিম বুলি ভাবিছিলোঁ, কিন্তু এইটো বস্তুটো অৰ্ডাৰ দিওঁতে মানে কি হ'ল, অপেন বক্স ডেলিভাৰী বুলি কয় যে, ডেলিভাৰী বয়জনে মানে বস্তুটো অপেনটো কৰি পিনেহে বস্তু ডেলিভাৰী দিয়ে। যদি ভঙা চিঙা হয় তেতিয়া মানে তেওঁ বস্তুটো ৰিপ্লেচ কৰি দিয়ে। তো আজি বস্তুটো কি হয় আপোনালোকক দেখুৱাওঁ ভিডিঅ'টো। মই চাই বস্তুবোৰ দেখাইছোঁ আপোনালোকৰ লগতে ময়ো চাওঁ। এইটো হৈছে এটা কাৰ ভেকুৱাম বুলি কয়। এইটো দুটা কামত ব্যৱহাৰ কৰিব পাৰি, তিনিটাও হয়। এটা টৰ্চ লাইট আছে, আৰু এইটো আপোনাৰ গাড়ীত যদি ক'ৰবাত গৈ থাকোঁতে যদি পাম্প চাম্প নাইকিয়া হৈ যায় বা হাৱা যদি কমি থাকে তেতিয়া হাৱা দিব পৰা যায়। আৰু ইয়াত লগাব পাৰি। কেনেকৈ ধৰণে লগাই সেইটো মই গাড়ীখনত লগাই মই দেখুৱাম বাৰু। আৰু কি কি আছে চাওঁ। এটা ধুনীয়া বেগ দিছে, বেগটো ভৰাবৰ কাৰণে দিছে চাগে। আৰু এইখিনি দিছে এখন ৱাৰেণ্টি কাৰ্ড দিছে, 1+1 ইয়েৰ, 2 বছৰৰ কাৰণে ৱাৰেণ্টি আছে বস্তুটো, মেচিনটো। এখন ইয়াতে সোমাই থাকক। তাৰপিছতে এইকেইটা দিছে, আৰু একো নাই। বেগটো বাৰু ঠিকেই আছে, লৈ ফুৰিবলৈ ভাল হ'ব। ইয়াত ইয়াত ভৰাব লাগিব। ভৰাৰ পিছত এইটো ইয়াত এনেকৈ কৰি দিব লাগিব। এইটো খুলিব লাগিব ন, খুলি আছোঁ। এইটো আছে যথেষ্ট দীঘল, প্ৰায় 3 মিটাৰমানে হ'ব চাগে। গাড়ীখনত ধুনীয়াকৈ লগাই লৈ গোটেই ধুনীয়াকৈ ভেকুৱাম কৰিব পৰা হ'ব মানে। বা এইটো ঠাইত আপোনাৰ এইটোও লগাই ল'ব পৰা যায়, তেতিয়া যদি লেতেৰা থাকে ব্ৰাছ কৰি পিনেও চফা কৰিব পৰা হয়। মই বস্তু আনি ঘৰত থৈছিলোঁ, কিন্তু ব্যৱহাৰ কৰা নাই। এতিয়া মই গাড়ীখনত বস্তুটো ব্যৱহাৰ কৰি চাম। এইটো দিছে, এইটো বাৰু চিনি পাইছোঁ। এটা বস্তু আছে ইয়াত, এইটো যিটো ফুটবলবিলাকত পাম্প চাম্প দিব পাৰি। এইকেইটা কি হয় গম পোৱা নাই মই এতিয়ালৈকে, পিছত চাব লাগিব কি হয়, এতিয়া গম পাম। আৰু এতিয়া মই গাড়ীখনলৈ যাওঁ, গাড়ীখন উলিয়াই আনি ভেকুৱাম কৰি চাওঁ। এইটো খুলিব পাৰি নেকি? অঁ, এইটো খুলিব পাৰি। তাৰপৰা ইয়াত এইটো ফিল্টাৰটো আছে, এইটো চফা কৰি মেলি ধুনীয়াকৈ হেৰি কৰিব পাৰি। খোলা ভাল ধুনীয়া বস্তু। দাম কিমান কি কথা মই ক'ম লাহেকৈ। এতিয়া মই প্ৰথমতে বস্তুটো ব্যৱহাৰ কৰি চাওঁ। ব্যৱহাৰ কৰি যিটো চোৱাহে নাই, এইটো চলেই নে নচলে নে মই সেইটোও নাজানো। ডেলিভাৰী বয়জনে অকল বস্তুটো ভঙা চিঙা আছে নেকি সেইটোৱে চাই দিলে, বাকীটো চাই দিয়া নাই। গতিকে এতিয়া যাওঁ, গাড়ীখনলৈ যাওঁ, গাড়ীখনত গৈ মই এইটো ব্যৱহাৰ কৰি চাওঁ। বোলো গাড়ীখন এতিয়া ভাবিব নোৱাৰা ধৰণে লেতেৰা হৈ আছে। বহুত দিন হ'ল গাড়ীখন ধোৱাই নাই, যিটো ইপিনে সিপিনে গৈ থকা হয়। তো এতিয়া তথাপিতো গাড়ীখন ধুম বাৰু। ধোৱাৰ আগত মই মাত্ৰ বস্তুটো ব্যৱহাৰ কৰি চাওঁ কেনেকুৱা কি হয়, ব্যৱহাৰটো হয়নে নহয়, সঠিকভাৱে বস্তুটো উপয়োগ কৰিব পাৰোঁনে নহয় চাওঁ। কেমেৰাটো অকণমান ওচৰলৈ আনিলে ভাল। ইপিনে ঘূৰি গ'লে ভাল, ধুনীয়া ইপিনে ঘূৰি এইটো মানে এইটো ইয়াত লগাব লাগিব। টৰ্চটো ধুনীয়াকৈ জ্বলিছে ন, কিছুমান ধুনীয়াকৈ চলিলে হয় আৰু দেই। মাল ৰানিং আছে, ইমান টেনশ্যন নাই বাৰু। এইটো ধুনীয়াকৈ এইটো উঠিছে। ইয়াত কেনেকৈ হাৱাটো দিয়ে মই হাৱাটো দেখাম। প্ৰথমতে মই অকণমান ভেকুৱাম কৰি চাওঁ দেই। ভিডিঅ' ধৰিব পাৰিছে ন, ক'ব নোৱাৰো। একদম ধুলি এইটো বগা হৈ আছে, চফা হয় নহয় বা চাহ লেতেৰা হৈ আছে। ধুনীয়া চাফা আছে দেই।
ল'ব লাগিব নহ'লে বেটেৰীটো বহি যাব গাড়ীখন ষ্টাৰ্ট দিলোঁ নহ'লে বেটেৰীটো বহি যাবলৈ ঠেলিব লাগিব যদি কওঁ কিন্তু নিজৰ গাড়ী এখন যদি ঘৰত থাকে আপোনালোকে ল'ব পাৰে বস্তুটো মাত্ৰ এইটো দাম কিমান আছে কম পাব পিছ শেষত ধুনীয়াকৈ চাফা হয় কিন্তু এইটো ব্যৱসায়িক ক্ষেত্ৰত যদি কোনোবাই ছাৰ্ভিচিং চেণ্টাৰ খুলিম বুলি ভাবে বা কিবা হয় তেতিয়া কিন্তু এইটো নহ'ব মানে ইমান বেছিটো ব্যৱহাৰ কৰিলে চাগে বেয়া হৈ যাব পাৰে কিন্তু নিজৰ গাড়ী এখন যদি থাকে বহুত দিনত এদিন ধোৱা হয় বা সপ্তাহৰ মূৰত এদিন ধোৱা হয় তো তেতিয়া যদি ব্যৱহাৰ কৰোঁ বুলি ভাবে তেতিয়াহ'লে ধুনীয়া হ'ব বস্তুটো মই যদি কওঁ আৰু এতিয়া মই কিবা শেষৰ যিটো পৰীক্ষা বুলি কৈছোঁ এইটো ইয়াৰ ব্যৱহাৰটো হাৱাটো মই চেক কৰি চাওঁ তেতিয়াহে গম পাম মানে বিয়াৰ একজেক্ট কামটো হয়নে নহয় এতিয়া দেখাইটো 0-0 হৈ আছে ওলাইছেনে এতিয়া এইটো এনেকৈ লগাব লাগিব চাগে মইতো নিজে গম নাপাওঁ আৰু কেনেকৈ লগায় কিন্তু মাত্ৰ মই চাওঁহে চেষ্টা কৰি দেই এইটো একজেক্টলি মই গম পোৱা নাই হ'ব নে নহ'ব এনে কেনেকৈ লগায় কি কথা এইটো চাওক এই টায়াৰ প্ৰেছাৰটো ধুনীয়াকৈ ওলাইছে ইয়াত কিমান আছে ওলাইছেনে এইটো ইয়াতে আছে 28 আছে এতিয়া মই যিমানখিনি গম পাইছোঁ এইটো ছেট কৰিব লাগিব কিমান মই টায়াৰ হাৱা ইয়াত ভৰাম এতিয়া মই এইটো ছেট কৰি লৈছোঁ চাওঁ ওচৰলৈ একদম ধুনীয়াকৈ দেখাব লাগিব হা এইটো 23, 24, 25, 27, 28, 29, 30 এইটো কিমান থাকে জানো 33 35 কৰি দিছোঁ 28 আছে অঁ এইটো 35 আছে এতিয়া মই 35 হওঁতে কিমান সময় লাগে মই চাওঁ এতিয়া আকৌ 28 গ'ল 35ত না এইটো নিজে নাজানো অঁ উঠিছে হাৱাটো একদম ধুনীয়া 29 হ'লেই 29.5 হ'ল উঠিছে নে কেনে 30 হ'লেই 30.5 হ'ল মই 35ত ছেট কৰি দিছিলোঁ 35 হৈ গ'ল এতিয়া দেখিছে আপোনালোকে ধুনীয়াকৈ উঠিছেনে 35ত এইটো ৰখি গ'ল এতিয়া মই বেলেগ এটা টায়াৰ চেক কৰি চাওঁ বস্তুটো কিন্তু ভাল এই ক্ষেত্ৰত যদি
কওঁ ৰাস্তা পদূলি যদি কেতিয়াবা এনেকুৱা জেগাত পামচাৰ হৈ যায় কেতিয়াবা, যিহেতু টিউবলেছ টায়াৰ হয়, তো এনেকুৱা জেগাত কেতিয়াবা পামচাৰ হৈ যায় মানে একদম হাঁহৰ কাণো লাগি যায়। গতিকে এইটো যদি বস্তুটো গাড়ীত লৈ যোৱা হয় তেতিয়া অন্ততঃ হাৱাটো ভৰাই কোনোবা এখন পাংচাৰ মৰা জেগাত আনি ধুনীয়াকৈ গাড়ীখন ঠিক কৰিব পাৰিব। এতিয়া মই আগ চকাটো চাওঁ কিমান আছে। এইটো কিমান আছে, এইটোতো একদম কম আছে, 23 আছে। এইটো হাৱাটো দি লওঁ, এইটো 35 ছেট কৰি দিলোঁ। এতিয়া মই বাকীকেইটা চকাটো হাৱাটো ভৰাই লওঁ, তাৰ বাকী মই ইয়াৰ দামটো এতিয়া বস্তুটো এতিয়া মই বৰ্তমান এদিনেই মাত্ৰ ব্যৱহাৰ কৰিছোঁ, এতিয়া ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ চকুৰ আগতে মই ব্যৱহাৰ কৰিলোঁ, যে ধুনীয়াকৈ হাৱাটো গোটেই 4টা চকা দিলোঁ মই, আৰু খুব কম সময়ৰ ভিতৰতে 1 মিনিটমানৰ ভিতৰতে আপোনাৰ হাৱাটো দিব পৰা যায় এটা চকাত। আৰু ইয়াৰ দামটো যদি কওঁ, মাত্ৰ ইয়াৰ দাম 2400 টকা, 2403 টকা লৈছে অনলাইনত, ফ্লিপকাৰ্টত মই অৰ্ডাৰ দিছিলোঁ। কম দামতো পায়, কিন্তু যদি কম দামত আপুনি হুণ্ডা ভেকুৱামটো যদি লওঁ বুলি ভাবে তেতিয়াহ'লে হুণ্ডা ভেকুৱামটো পাব, কিন্তু এই হাৱাৰীয়া চিষ্টেমটো নাপাব। গতিকে মই ভাবোঁ 2 টকামান পইচা দি হাৱাৰীয়া চিষ্টেমটো যদি লগত লোৱা এইটো হয়, তেতিয়া মানে ৰাস্তাত দৌৰি ফুৰিলে অসুবিধাটো নহয়। আৰু ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব। যিসকল নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব।